নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপত অতিষ্ঠ জনতা গৰমত ইতিমধ্যে অসমত 3জন লোকৰ মৃত্যু হৈছে আৰু গৰমৰ বাবেই ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদানৰ সময়ৰ সালসলনি উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপত অতিষ্ঠ জনতা গোৱালপাৰাত গৰমৰ বাবে 3জন লোকৰ মৃত্যুৰ খবৰ আহিছে আৰু গৰমৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদানৰ সময়ৰ সালসলনি কৰা হৈছে বিভিন্ন জিলালৈ শিক্ষা বিভাগে জাৰি কৰিছে বিশেষ জাননী আৰু শেহতীয়াকৈ কামৰূপ জিলাৰ বিদ্যালয়ৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সময়সূচীৰ সালসলনি কৰা হৈছে এই সময় অনুসৰি এলপি পৰ্যায়ৰ পাঠদান পুৱা 7:30 পৰা 12 বজালৈকে এমই পৰ্যায়ৰ পাঠদান পুৱা 7:30 পৰা 12:30 আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান পুৱা 7:30 পৰা 1 বজালৈকে নিৰ্ধাৰণ কৰা হৈছে পৰৱৰ্তী খবৰ গুৱাহাটীৰ শৰাইঘাট দলঙত পুনৰ ভয়ংকৰ অঘটন শৰাইঘাট দলঙৰ পৰা পুনৰ এজনৰ জপিওৱাৰ সন্দেহ দলঙত উদ্ধাৰ হৈছে এখন গৰাকীবিহীন বাইকখনৰ নম্বৰ হৈছে AS01 BS0831 আৰু লগজনৰ সন্ধানত বৰ্তমান নদী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে লগজন গুৱাহাটীৰ দক্ষিণ গাঁৱৰ নৱজিৎ ভৰালী বুলি চিনাক্ত কৰা হৈছে পৰৱৰ্তী খবৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে অনুসূয়া সেনগুপ্তালৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা অনুসূয়া সেনগুপ্তালৈ আগবঢ়োৱা হৈছে দ্য চেমলেছত কৰা অভিনয়ৰ বাবে আনচাৰ্টেন ৰিগাৰ্ড ছেগমেণ্টত অনুসূয়ালৈ এই স্বীকৃতি আগবঢ়োৱা হৈছে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালোকে এই ভিডিওত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আন্তঃৰাষ্ট্ৰীয় আদালতত ইজৰাইলৰ পুনৰ মুখ ঠেকেছা শীঘ্ৰে ইজৰাইলক যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ আন্তঃৰাষ্ট্ৰীয় আদালতৰ আৰু ইপিনে যুদ্ধ বন্ধ কৰিবলৈ উপদেশ দিয়াসকলে ইজৰাইল ধ্বংস হোৱাটো বিচাৰে বুলি মন্তব্য কৰে দেশখনে ইজৰাইলক শীঘ্ৰে যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ আন্তঃৰাষ্ট্ৰীয় আদালতৰ ৰাফাত সৈন্য অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন কৰিছিল দক্ষিণ আফ্ৰিকাই 15জনীয়া ন্যায়াধীশৰ ভিতৰত 13গৰাকীয়ে ইজৰাইলৰ বিৰুদ্ধে দিছে ৰায়দান আৰু ICJৰ ৰায়ৰ পিছতো ৰাফাত আক্ৰমণ অব্যাহত ৰখা হ'ব বুলি হুংকাৰ দিছে ইজৰাইলে আন্তঃৰাষ্ট্ৰীয় আদালতত ইজৰাইলৰ বিত্তমন্ত্ৰীৰ এই মন্তব্য অস্তিত্ব ৰক্ষাৰ বাবে এতিয়া ইজৰাইলে যুদ্ধ কৰি আছে আক্ৰমণ বন্ধ কৰিবলৈ উপদেশ দিয়াসকলে ইজৰাইল ধ্বংস হোৱাটো বিচাৰে স্বাধীনতাৰ বাবে ইজৰাইলে যুঁজ অব্যাহত ৰাখিব হামাছৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ অধিকাৰ আছে বুলি মন্তব্য ইজৰাইলৰ পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীলৈ আহিছে ভাল খবৰ উৎকট গৰমৰ পৰা সকাহ দিবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল আৰু ঘূৰ্ণীবতাহ ৰেমালৰ বাবেই ধৰালৈ নামিব প্ৰচণ্ড বৰষুণ লগতে হ'ব বজ্ৰপাত আজিৰ পৰা ৰাজ্যত বৰষুণৰ সম্ভাৱনা এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ উৎকট গৰমৰ মাজতে ৰেমালে কঢ়িয়াই আনিছে সকাহৰ খবৰ প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ বেগত আহিছে কাল ঘূৰ্ণী ৰেমালৰ প্ৰভাৱত ধৰালৈ নামি আহিব বৰষুণ অসম তথা উত্তৰ পূবৰ আন ৰাজ্যতো প্ৰভাৱ পৰিব পাৰে ৰেমালৰ ধুমুহা বৰষুণৰ লগতে এই সময়ছোৱাত হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি আৰু বজ্ৰপাত পশ্চিম মধ্য আৰু দক্ষিণ বংগোপসাগৰৰ নিম্নচাপত ৰেমালৰ উৎপত্তি হৈছে আৰু কাল ঘূৰ্ণী ৰেমালে ইতিমধ্যে জোকাৰিবলৈ আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ
এই সন্দৰ্ভত অসমৰ 23খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 28 মে পৰ্যন্ত এই জিলাকেইখনত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অসমৰ কোনকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক। বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, দৰং, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, চিৰাং, বাক্সা, বজালী, যোৰহাট, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ, শোণিতপুৰ, মাজুলীত ৰেমালৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই জিলাকেইখনত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, গভীৰ সংকটত পৰিছে ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক। 1 জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলিপ ফেক্টৰীয়ে, যাৰ বাবে এতিয়া হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত। ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বেয়া খবৰ আহিছে। চাহ উদ্যোগলৈ নামি আহিছে অশনি সংকেত। চাহ বণিক গোষ্ঠীৰ ষড়যন্ত্ৰত বন্ধ হ'বলৈ গৈ আছে বটলিপ ফেক্টৰী। 1 জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলিপ ফেক্টৰীয়ে। অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিব ফেক্টৰীসমূহক। বটলিপ ফেক্টৰীৰ সিদ্ধান্তক লৈ হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত। তেওঁলোকৰ মন্তব্য, আমি কেনেকৈ জীয়াই থাকিম, পৰিয়াল কেনেকৈ চলাম। গভীৰ সংকটত পৰিছে ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক। বটলিপ ফেক্টৰীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে। সৌদ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এই সকিয়নি হিমন্ত চৰকাৰো। পৰৱৰ্তী খবৰ, ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আৰু মূল্য বৃদ্ধিক লৈ এইবাৰ বিজেপি চৰকাৰক পুনৰ খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ এই সন্দৰ্ভত মন্তব্য, মূল্য বৃদ্ধিৰ বাবে মূলতঃ জগৰীয়া বিজেপি চৰকাৰ। বিজেপিৰ চান্দা সংস্কৃতি, সিন্ডিকেট ৰাজ আৰু কোম্পানী লাইচেন্স দিয়াৰ বাবেই অসমত মূল্য বৃদ্ধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মূল্য বৃদ্ধি সন্দৰ্ভত এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, কেনেকৈ মৃত্যু হ'ল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। ইব্ৰাহিম ৰাইছিৰ মৃত্যুত হাত আছে নেকি ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত হাত আছে নেকি ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ। সমগ্ৰ ঘটনা বৰ্তমানৰ ৰহস্যৰ আৱৰ্তত। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাত আছে নেকি। ৰাইছিৰ মৃত্যুৰ ৰহস্য কি। ইৰাণৰ বিবৃতিত সন্দেহ ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ। আৰু দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ পাইছে কেইবাটাও বিস্ফোৰক মন্তব্য বা কেইবাটাও বিস্ফোৰক ভাষ্য। আক্ৰমণ কৰা হৈছিল নেকি ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰত। ৰাইছিৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে লাগিছিল জুই। ইৰাণৰ সংবাদ মাধ্যমসমূহে অনুসন্ধানকাৰী দলসমূহৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে এই বাতৰি। 19 মেত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ অকাল মৃত্যু ঘটিছিল। লগতে বৈদেশিক মন্ত্ৰী আৰু আন 6জন লোকে মৃত্যুবৰণ কৰে এই হেলিকপ্টাৰ দুৰ্ঘটনাত। এই সন্দৰ্ভত বহু প্ৰশ্ন, বহু ৰহস্য, ইয়াৰ মাজতে সন্দেহ উপজিছে। এই সন্দৰ্ভত আৰম্ভ হৈছে অনুসন্ধান। অৱশ্যে কাকো এতিয়ালৈকে দোষী সাব্যস্ত কৰা হোৱা নাই। কিন্তু পৰৱৰ্তী অনুসন্ধানৰ পিছত প্ৰকাশ পাব সঠিক তথ্য।